মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 হবিজ এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টোত অলপমান ডিপলি এটেনশ্যন দিয়া। প্ৰথমতে চোৱা এক্টিভিটিজ অৰ্থাৎ কাৰ্যকলাপ। 1 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে, লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, অৰ্থাৎ আমি কিমান বুজিলোঁ জানো আহক। তাৰপিছত এই নম্বৰ প্ৰশ্নটো কি দিছে, হোৱাট ইজ এ হবি, অৰ্থাৎ চখ কি। এনচাৰ, এ হবি ইজ এন এক্টিভিটি ডেট ইউ এনজয় ডুইং ইন ইউৰ স্পেয়াৰ টাইম। চখ হ'ল আজৰি সময়ত কৰি ভাল পোৱা কাম। বি নম্বৰটো কি দিয়া আছে, হোৱাট ডু হবিজ গিভ আছ, অৰ্থাৎ চখবোৰে আমাক কি দিয়ে। আমি এনচাৰটো এনেকৈ লিখিছোঁ, হবিজ গিভ আছ প্লেজাৰ এণ্ড এনজয়মেণ্ট, চখে আমাক আনন্দ আৰু ফূৰ্তি দিয়ে। তাৰপিছত চি নম্বৰটো কি দিয়া আছে, হোৱাট ইজ ফিলেটেলি, অৰ্থাৎ ফিলেটেলি কি। হোৱাট ডিফিকাল্ট উড ইউ ফেচ ইফ ইউ টেক আপ ফিলেটেলি, ফিলেটেলিৰ কাম হাতত ল'লে কি অসুবিধাৰ সন্মুখীন হ'ব। ঠিক আছে, এনচাৰটো এনেকৈ লিখিছোঁ, দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলেটেলি, অৰ্থাৎ ডাক টিকট সংগ্ৰহ আৰু অধ্যয়নক ফিলেটেলি বোলা হয়। দ্য কমিউনিকেশ্যন ছিষ্টেম হেজ চেঞ্জড, যোগাযোগ ব্যৱস্থা কি হৈছে, সলনি হৈছে। পিপল মষ্টলি ইউজ ইমেইল, SMS, MMS এক্সেট্ৰা ফৰ কমিউনিকেশ্যন, যোগাযোগৰ বাবে মানুহে বেছিভাগে কি ব্যৱহাৰ কৰে, ইমেইল, SMS, MMS আদি কি কৰে, ব্যৱহাৰ কৰে। তাৰপিছত কি আছে, নাৱেডেজ পিপল ডু নট ৰাইট লেটাৰ চ' ইট ইজ বিকামিং ডিফিকাল্ট টু গেট ষ্টাম্পছ ইজিলি, অৰ্থাৎ আজিকালি মানুহে চিঠি নিলিখে, গতিকে সহজে ডাক টিকট পোৱাটো কি হৈ পৰিছে, কঠিন হৈ পৰিছে। তাৰপিছত ডি নম্বৰটো কি দিয়া আছে, হোৱাট ইজ ইৰফানছ হবি, হোৱাট ডাজ হি লাইক টু ডু, অৰ্থাৎ ইৰফানৰ চখ কি আৰু তেওঁ কি কৰি ভাল পায়। আমি এনচাৰটো এনেকৈ লিখিছোঁ, ইৰফানছ হবি ইজ পেইণ্টিং, ইৰফানৰ চখ হৈছে ছবি আঁকা। হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপ, তেওঁ বহি লেণ্ডস্কেপ আঁকি ভাল পায়। তাৰপিছত ই নম্বৰটো কি দিয়া আছে, নেম এ ফিউ ইনড'ৰ এণ্ড আউটড'ৰ হবিজ, ঘৰৰ ভিতৰত আৰু বাহিৰৰ চখৰ কেইটামান নাম লিখা। এনচাৰ, দ্য ইনড'ৰ এণ্ড আউটড'ৰ হবিজ আৰ এজ ফ'ল', অৰ্থাৎ ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ চখবোৰ তলত দিয়া ধৰণৰ। 1 নম্বৰত কি দিয়া আছে, যে ইনড'ৰ এক্টিভিটিজ আৰ কালেক্টিং ষ্টাম্পছ, কয়েন্স, লিচেনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনড'ৰ এক্টিভিটিজ। ঘৰৰ ভিতৰৰ কাম কাজ হ'ল কি, ডাক টিকট, মুদ্ৰা সংগ্ৰহ, সংগীত শুনা, কিতাপ পঢ়া আদি কি ঘৰৰ ভিতৰৰ কাম। তাৰপিছত কি দিয়া আছে, আউটড'ৰ এক্টিভিটিজ, আউটড'ৰ এক্টিভিটিজত কি আছে, গাৰ্ডেনিং, ট্ৰাভেলিং, ছুইমিং, ট্ৰেকিং, ফটোগ্ৰাফী আৰ আউটড'ৰ এক্টিভিটিজ, অৰ্থাৎ বাগিচা, ভ্ৰমণ, সাঁতোৰা, ট্ৰেকিং, ফটোগ্ৰাফী হৈছে কি বাহিৰৰ কাম। তাৰপিছত কি দিয়া আছে, যে প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনড'ৰ এণ্ড আউটড'ৰ এক্টিভিটিজ, খেলা ধূলা আৰু চিত্ৰকলা কি ঘৰৰ ভিতৰত আৰু বাহিৰৰ দুয়োটা কাম। ঠিক আছে, জি নম্বৰটো কি দিয়া আছে, এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বিটছ, হোৱাট ডাজ বিট মিন হেয়াৰ। ঠিক আছে, অৰ্থাৎ কি প্ৰতি পুৱাতে মই গছবোৰত পানী দিওঁ আৰু বেড চাফা কৰোঁ। ইয়াত বেড বুলি কি বুজোৱা হৈছে, আমি এনচাৰটো কি লিখিছোঁ, বেড হেয়াৰ মিনছ দ্য পিচ অফ গুড ৱেৰ প্লাণ্টছ অৰ ভেজিটেবলছ আৰ গ্ৰ'। ইয়াত বেড কথাটোৰ অৰ্থ কি বুজাইছে, যে যি মাটিত পুলি গজে তাৰ উপৰিভাগ। ঠিক আছে, তাৰপিছত 2 নম্বৰটো চোৱা কি দিয়া আছে, এ চিনোনিমছ ইজ এ ৱাৰ্ড ডেট হেজ দ্য ছেম অৰ নিয়াৰলি দ্য ছেম মিনিং এজ এনাডাৰ ৱাৰ্ড। এক্সাম্পল কি দিছে, হেপী, জয়ফুল। হেপী, জয়ফুল, অৰ্থাৎ চিনোনিম বুলিলে এটা শব্দৰ একেই অৰ্থ বুজোৱা আৰু এটা শব্দক বুজায়, যেনে কি হেপী আৰু জয়ফুল। তাৰপিছত কি দিয়া আছে,
From the box below, choose word which are synonyms of the given words and write is synonyms next to the word in the blanks below. অৰ্থাৎ তলত দিয়া বাকচৰ পৰা সমাৰ্থক শব্দবোৰ কি বাছি ল'বলৈ কৈছে আৰু সেই সমাৰ্থক শব্দবোৰৰে কি কৈছে এই তোমালোকে কিতাপত চালে গম পাবা আৰু এই খালী ঠাইবোৰ পূৰণ কৰিব কৈছে প্ৰথমতে কি দিয়া আছে প্লেজাৰ তাৰপিছত কি দিয়া আছে ফ্ৰী টাইম তাৰপিছত লাভলি তারপরে কি আছে বিগেইন তারপরে এনার্জেটিক তাৰপিছত কি দিয়া আছে গ্রো হ্যাপিনেস স্পোর্টি কি দিয়া আছে প্রেটি স্পেয়ার টাইম লাঞ্চ ইভলভ হয়নে নহয় এনসারটো এনেকৈ লিখিবা এই নম্বৰটো জয় জয় অৰ্থাৎ জয়ত কি লিখিবা হ্যাপিনেস বিউটিফুলত কি লিখিবা প্রিটি লিখিবা লাভলিও লিখা যায় স্পোর্টি লিখা যায় এক্টিভৰ ঠাইত কি লিখিবা এক্টিভ অর্থাৎ সক্রিয় এনার্জেটিক লিখিবা লেইজাৰ মানে কি লেইজাৰ মানে বুজিয়ে পোৱা যায় ফ্ৰী টাইম হ'ব স্পেয়াৰ টাইম হ'ব অৱসৰ সময় ষ্টাৰ্ট মানে তো তোমালোকে জানা আৰম্ভ কৰা বিগিন মানে আৰম্ভ লাঞ্চ ডেভেলপ মানে কি উন্নত ডেভেলপ গ্ৰো ইভলভ হ'ব এতিয়া 3 নম্বৰটো চোৱা কৰি দিয়া হৈছে এনে বাইসাইকেল কি হ'ব ট্ৰাভেল হ'ব তাৰপিছত পেন কি হ'ব ৰাইটিং হ'ব বেট কি বেটেৰে কি খেলে ক্ৰিকেট গিটাৰ কি হ'ব গিটাৰ সিংগিং বুক কি হ'ব ৰিডিং আৰু বোট কি হ'ব ৰোয়িং তোমালোকে বুজিয়ে পোৱা এইখিনি সহজকৈ দিয়া আছে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 4 নম্বৰটো তাৰপিছত 5 নম্বৰ এইবিলাক সাধাৰণতে পৰীক্ষাত নিদিয়ে তোমালোকে স্ক্ৰীনশ্বট মাৰি চাই লবা ঠিক আছে যদি মই সবকেইটা বুজাই দিওঁ তেতিয়াহ'লে ভিডিঅ'টো দীঘল হয় সেইকাৰণে তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি খাতাত তুলি লোৱা ঠিক আছে তো 5 নম্বৰটোৰ আনসাৰ হয় 6 নম্বৰটো চোৱা 7 নম্বৰটো দিয়া আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা ওকে 8 নম্বৰটো দিয়া আছে 9 নম্বৰটো দিয়া আছে